আমগুৰিত 1000 এগছি চাকি পৰ্যলনেৰে সাৰ্থৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। কাহানিও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। সকলোৰে হিয়াৰ আমঠু সাৰ্থৱ জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰি আমগুৰিৰ বাউলী পুখুৰীৰ হেনচুৱাবাসীৰ ৰাইজৰ ঐতিকত যোৱা নিশা প্ৰায় 9 বজাত 1000 এগছি চাকি পৰ্যলন কৰি নিশালৈকে বাউলী পুখুৰী হেনচুৱাত শিল্পীজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বৃক্ষৰোপণ আৰু বন্তি পৰ্যলন কৰে। এই অনুষ্ঠানৰ পৰাই জুবিনৰ অনুৰাগীসকলে জুবিন দা অমৰ হওক, জয় জুবিন দা শ্লোগানেৰে এক শান্তিৰ সমদল যাত্ৰা কৰে। নাজিৰৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসমবাসী বিভিন্ন প্ৰান্তত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজিও আমি এই হেনচুৱাবাসী দাঁতিকাষৰীয়া গাঁও সকলো অনুৰাগী একলগ হৈ আমাৰ বাউলীপুখুৰী হেনচুৱা বৰুৱা পানী যোগান আঁচনি সমীপত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলিত প্ৰথমে আমি যিহেতু জুবিন দাই প্ৰকৃতিৰ লগত থকা মানুহ, তেওঁ গছ ভাল পাইছিল, সেই হেতুকে আমি এটি নাহপুলিয়ে প্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰ পাছতে আমাৰ স্থানীয় ব্যক্তি শ্ৰীযুত থানৰাম গগৈ দেৱদাৰ বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত সমূহ মিলি আমি এটি ঘোষাৰে তেওঁ স্মৰণ কৰিলোঁ, তেওঁ শান্তি চিৰ শান্তি লাভৰ বাবে। আৰুনো কি ক'ম, ক'বলৈতো একো ভাষা নাই। আজি এজন আমি মহানায়কক হেৰুৱালোঁ। আমাৰ হিয়াৰ আমঠু, আমাৰ বাবে এক হীৰা টুকুৰা হেৰুৱালোঁ। তেওঁৰ বিষয়ে কৈ শেষ নহয় কেতিয়াও। তেওঁ য'তেই আছে শান্তিত থাকক। তেওঁ আত্মা চিৰশান্তিৰ বাবে আমি এই শ্ৰদ্ধাঞ্জলি আয়োজন কৰিলোঁ। তেওঁ য'তেই থাকক, শান্তিৰে থাকক। আৰু তেওঁ আত্মা চিৰশান্তিৰ বাবে আমি এক শান্তিৰ সমদল আয়োজন কৰিছোঁ, যাতে তেওঁ আত্মাই চিৰশান্তি